খুলুমবাই নমস্কাৰ। আমি ৰাণী অঞ্চলৰ সমূহ জনজাতীয় ৰাইজ সংগঠন হিচাপে ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘ, ৰাণী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক বড়ো জাতীয় পৰিষদ, ৰাণী আঞ্চলিক বাথৌ মহাসভা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতি, ৰাণী গাৰো সংগঠনৰ বিষয়ববীয়া, ৰাণীৰ কাৰ্বি সমাজ, সকলো বিষয়ববীয়া লগ হৈ ৰাণী অঞ্চলৰ জনজাতিসকলৰ একতাৰ এনাজৰী সুদৃঢ় কৰাৰ লক্ষ্যৰে লগতে সাংস্কৃতিক বিনিময়ৰ যোগেদি আমাৰ বুজাবুজি একতাৰ এনাজৰী আৰু অধিক সক্ৰিয় কৰাৰ সুদৃঢ় কৰাৰ উদ্দেশ্যৰে অহা 1 ফেব্ৰুৱাৰী 2026 তাৰিখ দেওবাৰে ৰাণী অঞ্চলক সামৰি এক জনজাতি ঐক্য সমাৰোহৰ আয়োজন কৰিছে। আমি দেখিছোঁ ৰাণী অঞ্চলৰ এই জনজাতীয় আবেষ্টনীৰ মাজত থকা এই জনজাতিসকলৰ বহু সমস্যা আছে। যদিও সমস্যা আছে, সমস্যাবিলাক সমাধানত আমাৰ কিছু পিছ পৰি আছে, কিছু অজ্ঞতাৰ কাৰণে আমাৰ কামবোৰ আগবঢ়া নাই। আমি যদি সজাগ হৈ একলগ হৈ ওলাই আহি একেলগে এই সমস্যাবোৰ সমাধানৰ কাৰণে প্ৰচেষ্টা লওঁ, নিশ্চয় আমি ফলৱতী হ'ম বুলি আমি বিশ্বাস কৰোঁ। লগতে আমাৰ মাজৰ সাম্প্ৰতিক সময়ত যি ঘটনা পৰিঘটনা হৈছে সেইবোৰ প্ৰতিহত কৰিবলৈও আমি আমাৰ মাজত একতাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। এই সকলোবোৰ উদ্দেশ্য আগত ৰাখিয়েই সকলো সংগঠনৰ আগতে উল্লেখ কৰা সকলো সংগঠনৰ নেতৃবৰ্গই উমৈহতীয়াভাৱে ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ উদ্যোগত এইবেলি প্ৰথমবাৰৰ বাবে ৰাণী অঞ্চলত এক জনজাতি ঐক্য সমাৰোহৰ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ঐক্য সমাৰোহৰ উদ্দেশ্য কোনো আন জনগোষ্ঠী বা জাতিৰ বিৰুদ্ধে কিবা কাম কৰিবলৈ নহয়। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰি সমিল মিলেৰে অঞ্চলটোত বসবাস কৰা আৰু উন্নতিৰ শিখৰত আৰোহণ কৰা। তো সেইকাৰণে আমি আমাৰ এই জনজাতি সংগঠনৰ বাহিৰেও জনজাতি সমাজখনৰ বাদেও এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমাৰ এই সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আৰু ইয়াক সাফল্যমণ্ডিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। আহক অনাগত দিনত আমি সমিল মিলেৰে অঞ্চলত বসবাস কৰি সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী কৰোঁ। দলে দলে যোগদান কৰক। সকলো জাতি জনগোষ্ঠীলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।